হয় 5 দিনীয়া উত্তৰ গুৱাহাটীৰ দৌলগোবিন্দ মন্দিৰৰ দৌল উৎসৱৰ আজি সামৰণি পৰিব আৰু এই 4টা দিনত যি আনন্দৰ লহৰ উঠিছিল দৌলগোবিন্দ মন্দিৰত প্ৰতিজন ভক্তই ভগৱন্তক ফাকু যাচি শ্ৰদ্ধা ভক্তি নিবেদন কৰিছিল আৰু এই 5 দিনে প্ৰভুৰ সৈতে থাকি আনন্দত মজগুল হৈছিল। কিন্তু আজি যেহেতু সামৰণি পৰিব গুণোৎসৱ যাত্ৰাৰে সামৰণি পৰিব এই উত্তৰ গুৱাহাটী দৌল উৎসৱৰ আৰু তাৰ বাবে এতিয়া সকলোৱে যেন এফালে আনন্দ আনফালে বিষাদৰ চিন দেখা গৈছে প্ৰত্যেকৰে মুখত, কিয়নো প্ৰভুৰ সৈতে আটাইকেইদিন থাকি ফাকু খেলি শ্ৰদ্ধা নিবেদন কৰি তেওঁলোকে আনন্দত মজগুল হৈ আছিল আৰু আজি বিদায়খনত এনেদৰে দৌলগোবিন্দ মন্দিৰত ফাকু গীতৰ জৰিয়তে প্ৰভুক বিদায় দিব ওলাইছে। এনেদৰে আনন্দৰ লহৰ উঠিছে উত্তৰ গুৱাহাটী দৌলগোবিন্দ মন্দিৰত আৰু প্ৰভুক এই বিদায়খনত গুণোৎসৱ যাত্ৰাৰ এই বিদায়খনত তেওঁলোকে এনেদৰে হোলী গীতেৰে সম্ভাষণ শ্ৰদ্ধা নিবেদন কৰিছে। होली खेलर गान होरी लहोरी लहोरे नाचे लहोरी लहोरे नाचे नाचे करता होली खेले नंद दुलार होली खेले प्रजा सवार होली खेले नंद दुलार আজি গুণোৎসৱ যাত্ৰাৰে সামৰণি পৰিব উত্তৰ গুৱাহাটী দৌলগোবিন্দ মন্দিৰৰ দৌল উৎসৱৰ। মহাপ্ৰভু দৌলগোবিন্দ মন্দিৰৰ আজি পঞ্চম দিন তথা শেষ দিন। আমাৰ প্ৰায় 2 বজাৰ পৰা মহাপ্ৰভুক সুসজ্জিত সিংহাসনত বহুৱাই নগৰ পৰিভ্ৰমণ কৰাব আৰু মহাপ্ৰভু দৌলগোবিন্দ বাবাই লক্ষীৰ ঘৰৰ পৰা আজি ঘুনুচা গৃহলৈ গমন কৰিব। পুনৰ ঘুনুচা গৃহৰ পৰা আহি ব্ৰহ্মপুত্ৰ নদীত স্নান কৰি পুনৰ মহাপ্ৰভু ৰীতি নীতি পৰম্পৰাৰে পুনতে মহাপ্ৰভুক হেঙা ধৰিব। লক্ষীয়ে ইজ্জত গালি পাৰিব যে লক্ষীক এৰি থৈ ঘুনুচাৰ বাসগৃহত কিয় গৈছে। লক্ষীয়ে তিৰ্যকভাৱে কৃষ্ণক কৰ্কটনা কৰিব। শেষত কৃষ্ণই লক্ষীৰ কৰ্কটনা ঠাও মানি ধন সোণ ৰূপ দি পেলাই পুনৰ লক্ষীক মান্তি কৰাই পুনৰ তেখেতে আকৌ মণিকূটলৈ প্ৰৱেশ কৰিব। দৌলগোবিন্দ মন্দিৰত 5 দিনীয়া ফল্গু উৎসৱৰ আনন্দ লহৰ উঠিছিল। কিন্তু আজি এটা বিশেষ দিন, আজিৰ দিনটো সামৰণি পৰিব আৰু হাজাৰ হাজাৰ ভক্ত আজি বৃহৎ সমদলেৰে উত্তৰ গুৱাহাটী দিহিঙগত্ৰৰ ঘুনুচা বাৰীলৈ যাব আৰু তাত যথাবিধ ধৰ্মীয় ৰীতি নীতিৰে ঘুনুচা যাত্ৰাৰ কাম সমাপন কৰি পুনৰ প্ৰত্যাৱৰ্তন কৰিব প্ৰভু দৌলগোবিন্দই আৰু পূৰ্বৰ যি সিংহাসনত আছিল সেই সিংহাসন পুনৰ সেই একেটা স্থানলৈ নিয়া হ'ব আৰু এনেদৰে সামৰণি পৰিব উত্তৰ গুৱাহাটী দৌলগোবিন্দ মন্দিৰৰ 5 দিনীয়া ফল্গু উৎসৱৰ। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।